ধৰি লওক আপোনাক কোনোবাই প্ৰাইভেট জেট এখন গিফ্ট দিলে, বাৰ্থডে গিফ্ট। সকলোতকৈ কম দামী প্ৰাইভেট জেটখন আপোনাক যদি গিফ্ট দিয়ে, তাৰ দাম হ'ব 25 কোটি টকা। 25 কোটি টকাত এইখন পাব। এইখনে আটাইতকৈ সস্তীয়া। এতিয়া কথা হ'ল আপুনি ক'ত সেইখন পাৰ্ক কৰিব। ঘৰততো নোৱাৰিব। এয়াৰপৰ্টৰ হেঙাৰত আপুনি ৰাখিব লাগিব, অৰ্থাৎ এয়াৰপৰ্টৰ পাৰ্কিঙত ৰাখিব লাগিব। সেই পাৰ্কিঙৰ নামত আপুনি দিব লাগিব বছৰত প্ৰায় 1.5 কোটি টকা। এতিয়া কথা হ'ল আমি গাড়ীত যেনেকৈ ভৰাওঁ পেট্ৰল ডিজেলটো ভৰাবলৈ নোৱাৰোঁ, তাত লাগিব জেটৰ বাবে তৈয়াৰী অইল। যদি বন্ধু এজনে আহি কয় ব'লা আজি অলপ ঘূৰি আহোঁ, সেইখন যদি আপুনি এঘণ্টা আকাশত উৰুৱাই তেনেহ'লে 1 লাখ টকাৰ প্ৰয়োজন হ'ব। আৰু এটা কথা হ'ল সেইখনটো নিজে আপুনি চলাবলৈ নোৱাৰে, গতিকে এজন পাইলট ৰাখিব লাগিব। তেওঁক দৰমহা দিব লাগিব বছৰত 40 পৰা 50 লাখ টকা। কিন্তু তাতেই শেষ নহয়। এতিয়া যদি ক'ৰবালৈ আপুনি যায়, সেইখনটো কোনো পথাৰত লেণ্ড কৰিবলৈ নোৱাৰে, কোনোবা এয়াৰপৰ্টত লেণ্ড কৰিব লাগিব, তাৰো আপুনি এক্সট্ৰাকৈ খৰচ দিব লাগিব, যিটো খৰচ ধৰিব পাৰি বছৰত 2 লাখ টকা। ইফালে ইঞ্চুৰেঞ্চ লাগিব, মেইনটেনেঞ্চ খৰচ লাগিব, মানে বছৰত আপোনাক 4 পৰা 5 কোটি টকাৰ প্ৰয়োজন হ'ব। এতিয়া কওক আপোনাৰ বাৰ্থডে কেতিয়া?